চাওক প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত ভিৰ কৰিছে অগণন গুণমুগ্ধই। এই মুহূৰ্তত দেখুৱাইছোঁ বীৰ দি বাট নোপোৱা অৱস্থা। সৰুসজাই ষ্টেডিয়ামৰ প্ৰৱেশ দুৱাৰেদি প্ৰৱেশ কৰিছে লাখ লাখ গুণমুগ্ধই। বিভিন্ন প্ৰান্তৰ পৰা ওলাই অহা এইসকল গুণমুগ্ধই নিজৰ প্ৰাণৰ শিল্পীগৰাকীক অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা জনোৱাৰ বাবে ওলাই আহিছে। প্ৰতিটো প্ৰান্তৰ পৰা পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ প্ৰতিটো প্ৰান্তৰ পৰা ওলাই আহিছে। প্ৰতিটো প্ৰজন্মৰ লোকসকলে এই ধৰণে ওলাই আহিছে। বীৰ দি বাট নোপোৱা অৱস্থা। আমি সম্ভৱ হ'লে কথা কিছু পাতিম। ক'ৰ পৰা আহিছে? কুৰুৱা। কুৰুৱাৰ পৰা আহিছে। কেতিয়া আহিছে? হ'ল দেৰি হ'ল, এবাৰ সোমালোঁ আকৌ বাহিৰত গ'লোঁ, এতিয়া সোমাব দিয়া নাই, এইফালে সোমাম এতিয়া। নিশ্চয়কৈ এই ধৰণে লাখ লাখ আচলতে গুণমুগ্ধ প্ৰৱেশ কৰিছে। মই সম্ভৱ হ'লে কথা পাতিম। ক'ৰ পৰা আহিছে? আমি ইয়াৰ পৰাই এই ধৰণে দেখিবলৈ পোৱা গৈছে বীৰ দি বাট নোপোৱা অৱস্থা। প্ৰতিটো প্ৰজন্মৰ ডিব্ৰুগড় আচলতে এই ধৰণে যিসকল অনুৰাগী প্ৰাণৰ শিল্পীগৰাকীৰ এইসকল অনুৰাগী প্ৰৱেশ কৰিছে সৰুসজাই ষ্টেডিয়ামত। প্ৰৱেশ কৰি আছে ইতিমধ্যে ষ্টেডিয়ামৰ ভিতৰ ভাগত কেইবা লক্ষাধিক গুণমুগ্ধ অনুৰাগীয়ে ভিৰ কৰিছে। প্ৰতিটো প্ৰান্তত বীৰ দি বাট নোপোৱা অৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰিছে কেইবা হাজাৰ গুণমুগ্ধই। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ এক প্ৰকাৰ সকলো ওলাই আহিছে। আৰু এই ধৰণে প্ৰমাণ কৰিছে নিজৰ শিল্পীগৰাকীক কি ধৰণে শ্ৰদ্ধা জনাইছে। আৰু সকলোৱে বিচাৰিছে যে প্ৰাণৰ শিল্পীগৰাকীৰ এই শ্ৰদ্ধা, এই শেষ বিদায় যাতে চিৰস্মৰণীয় হৈ ৰয়। সমগ্ৰ বিশ্বই যাতে গম পায় প্ৰাণৰ শিল্পীগৰাকী কিমান মৰমৰ আছিল, কিমান বুকুৰ আপোন আছিল, সেই কথা যাতে সমগ্ৰ বিশ্বই গম পায়। লাখ লাখ গুণমুগ্ধ লাখ লাখ অনুৰাগী প্ৰৱেশ কৰিয়ে আছে ষ্টেডিয়ামৰ ভিতৰ ভাগত। আৰু যিহেতু শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰাণৰ শিল্পীগৰাকীক প্ৰতিটো প্ৰজন্মৰ লোক ওলাই আহিছে। আমি আৰু কথা পাতিম গুণমুগ্ধসকলৰ লগত। সকলোৱে এই যি ক্ষণ, সেই ক্ষণ মোবাইলত আবদ্ধ কৰিছে, কাৰণ এই স্মৃতি সকলোৱে যুগমীয়া কৰিব বিচাৰিছে। যদিও কোনোৱে কল্পনাও কৰা নাছিল যে প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা এই ধৰণে আঁতৰি যাব। এগৰাকী দিব্যাংগ ব্যক্তি আমি দেখিছোঁ, তেওঁ এই ধৰণে ওলাই আহিছে। আমি সম্ভৱ হ'লে অকণমান কথা পাতিম। এই ধৰণে হুইল চেয়াৰত বহি তেখেত ওলাই আহিছে। ক'ৰ পৰা আহিছে? মই বশিষ্ঠ চাৰিআলিৰ পৰা। বশিষ্ঠ চাৰিআলিৰ পৰা কেতিয়াৰ পৰা ৰৈ থকাটো মই আহি আছোঁ 1 ঘণ্টাৰ পৰা নন ষ্টপ কৰি। কোনো কল্পনা কৰা নাছিল প্ৰাণৰ শিল্পীগৰাকী এই ধৰণে ভাবিব নোৱাৰোঁ। মই 2001 পৰা 2008লৈকে তেওঁক পাইছোঁ, নিজ চকু দি খেলে। মই তেওঁৰ আগত খেলিছোঁ। তেওঁ ক্ৰিকেট খেলিছে মোৰ লগত। আপোনাৰ লগত মই আজিলৈকে জুবিন দা মাতা নাই, মই গল্ডিদা বুলি মাতোঁ তেওঁক। আপুনি গল্ডিদা বুলি আপুনি ক্ৰিকেট খেলিছে? তেওঁৰ লগত তেওঁ খেলিছিল। তেওঁ টাৱল পিন্ধি আহে, আমি যেতিয়া ফিল্ডত খেলিবলৈ উলিয়াই আহোঁ নিজে আহে। কথা বতৰা হৈছিল? কথা বতৰা বহা বহি কি ধৰণৰ কথা বতৰা হৈছিল? চব মানে তেওঁৰ লগত চব খুলি কথা পাতিব পাৰি। তেওঁ আপোনাৰ কথা কিবা জানিছে কাকো কৈ নিদিয়ে। ভাল মানুহ আছিলোঁ, মানে দাদা ফ্ৰেণ্ড চব ক'ব পাৰি। আজি সেইকাৰণে লাখ লাখ গুণমুগ্ধৰ সৈতে আপুনি মই ভাবিব পৰা নাই গল্ডিদা অবিহনে 2টা দিন ভাবিব পৰা নাই। মই আজি যদি ছিংগাপুৰ নগ'লেহেঁতেন, আজি ব্ৰহ্মপুত্ৰৰ শক্তি নাই তেওঁক নিবলৈ, তেওঁক কিনিবলৈ শক্তি নাই। ছিংগাপুৰৰ সাগৰে কৈছোঁ তই কোন জুবিন দা, তোক চিনি নাপাওঁ, সেইকাৰণে লৈ গ'ল চাগে। এয়াই হ'ল প্ৰাণৰ জুবিন আৰু এয়াই হ'ল জুবিনৰ অনুৰাগী। এই ধৰণে ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা। মই কৈছোঁৱে যে প্ৰতিটো প্ৰজন্মৰ প্ৰতিগৰাকী লোক ওলাই আহিছে। কি ধৰণৰ এক আৱেগ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি থাকিলে এই ধৰণে শেষ শ্ৰদ্ধা জনাবৰ বাবে লাখ লাখ লোক ওলাই আহিব পাৰে। মই আৰু কিছু কথা পাতিম। ক'ৰ পৰা আহিছে? আমি পাঠশালাৰ পৰা আহিছোঁ। পাঠশালাৰ পৰা কেতিয়া আহিলে? আমি ৰাতি 12টাতে আহিছিলোঁ। ৰাতি 12টাতে আহিছে। এইধৰণে প্ৰতিটো প্ৰজন্মৰ লোকসকল ওলাই আহিছে আৰু ওলাই আহি সৰুসজাই ষ্টেডিয়ামত ভিৰ কৰিছে। সকলো যথেষ্ট আৱেগিক আৰু সকলোৱে এই ধৰণে এটা আৱেগিক পৰিৱেশৰ মাজত প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে ভিৰ কৰিছে। আৰক্ষী নিৰাপত্তাৰক্ষীসকলে শৃংখলাবদ্ধতাৰ মাজেৰে যাতে এই শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। সমগ্ৰ ব্যৱস্থাপনাত গুৰুত্ব দিয়া হৈছে। আৰু মই কৈছোঁ যে এই যি বিদায় ক্ষণ, এই বিদায় ক্ষণ যাতে স্মৰণীয় হৈ ৰয়। সমগ্ৰ বিশ্বই যাতে গম পায় অসম আৰু অসমীয়াৰ বাবে কিমান আপোন আছিল আমাৰ প্ৰাণৰ জুবিন। সমগ্ৰ বিশ্ববাসীয়ে যাতে সেই বাৰ্তা পায় তাৰ বাবে এই ধৰণে দেখিবলৈ পোৱা গৈছে। সকলোৱে মোবাইলতো আবদ্ধ কৰিছে এই বিদায়ৰ মুহূৰ্ত, বিদায়ৰ ক্ষণ। কাৰণ অগণিত লোক আৰু এই অগণিত লোকে ভিৰ কৰিছে সৰুসজাই ষ্টেডিয়ামত। ষ্টেডিয়ামৰ বাহিৰভাগত লাখ লাখ লোক, ৰাষ্ট্ৰীয় ঘাইপথত লাখ লাখ লোকে ভিৰ কৰিছে। প্ৰতিটো প্ৰান্তত একেই পৰিৱেশ, একেই ছবি। বাকৰুদ্ধ তেওঁলোক হৈ পৰিছে, আৱেগ তেওঁলোকৰ আছে, কিন্তু শব্দৰে যেন তেওঁলোকে এই অনুভৱ, এই বিদায়ৰ ক্ষণক বৰ্ণনা কৰিব নোৱাৰে। সম্ভৱ হ'লে কথা পাতিম প্ৰতিটো প্ৰজন্মৰ নবীন প্ৰবীণ
সকলো ওলাই আহিছে ওলাই আহি তেওঁলোকে শেষ শ্ৰদ্ধা জনোৱাৰ চেষ্টা কৰিছে প্ৰাণৰ শিল্পীগৰাকীক আমি কথা কিছু পাতিম এফালে প্ৰাণৰ শিল্পীগৰাকীৰ গীতৰ কলিসমূহ বাজি আছে শিল্পীগৰাকীয়ে বিচৰাৰ ধৰণেই মায়াবিনী গীত গাইছে সকলোৱে মায়াবিনী গীত চৌদিশে বাজি আছে আৰু এই মায়াবিনী গীতৰ মাজতেই যেন যি আমাৰ সকলোৰে মাজৰ পৰা মায়া এৰি গুচি গ'ল প্ৰাণৰ শিল্পীগৰাকী আমি শেষ শ্ৰদ্ধাত ND24 প্ৰতিটো মুহূৰ্ত দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিম প্ৰাণৰ শিল্পীগৰাকীক আমি যি ধৰণে যথোচিত সন্মান জনাব লাগে সেই সন্মান আমি দিয়াৰ চেষ্টা কৰিম সমগ্ৰ বিশ্ববাসীক আমি জনোৱাৰ চেষ্টা কৰিম কি ধৰণে অসমীয়াই কি ধৰণে জুবিনৰ অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীক ভাল পাইছিল প্ৰাণৰ শিল্পীগৰাকীক নিজতকৈ আপোন বুলি ভাবিছিল উৎকট গৰম আৰু এই উৎকট গৰমৰ মাজতো ঘণ্টাৰ পাছত ঘণ্টা তেখেতসকলে অপেক্ষা কৰিছে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে সৰুসজাই ষ্টেডিয়ামৰ বাহিৰভাগতো প্ৰতিটো প্ৰান্তৰ পৰা ওলাই অহা লাখ লাখ অনুৰাগীয়ে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ অপেক্ষা কৰিছে শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ চেষ্টা কৰিছে সৰুসজাই ষ্টেডিয়ামত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ